কলাইগাঁৱত চলিছে ৰাম অৱতাৰৰ শ্বুটিং। ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও চেঙাপৰা গাঁৱত ৰাম অৱতাৰ নামৰ অসমীয়া চলচ্চিত্ৰ এখনৰ শ্বুটিং চলিছে। এই চলচ্চিত্ৰখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী কেইবাগৰাকীও। গাঁৱৰ ৰাইজে ছবিখনৰ শ্বুটিং চাবলৈ গৈ নিজৰ পচন্দৰ অভিনেতা অভিনেত্ৰীক লগ পাই আত্মহাৰা হৈ পৰিছে। নিজৰ মন পচন্দৰ অভিনেতা আৰু অভিনেত্ৰীসকলৰ সৈতে সেলফি এটা লৈ মনৰ আশা পূৰণ কৰিছে। অতি সোনকালে দৰ্শকৰ মাজলৈ আহিব ৰাম অৱতাৰ ছবিখন। ৰোমান্টিক আৰু একশ্যনেৰে সমৃদ্ধ এখন সুন্দৰ ছবি হৈ উঠিব ৰাম অৱতাৰ। নমস্কাৰ। আজি আমি কলাইগাঁৱৰ চেঙাপথাৰৰ কলামাৰী গাঁৱত এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণলৈ আহিছোঁ। এই ছবিখন পৰিচালনা কৰিছে ইতিমধ্যে প্ৰতিষ্ঠিত চলচ্চিত্ৰ পৰিচালক ৰজনী বৰ্মন। আৰু ৰজনী বৰ্মনে ইতিমধ্যে কেইবাখনো সফল ছবি পৰিচালনা কৰি অসমৰ ৰাইজক উপহাৰ হিচাপে দিছে। আৰু এইখন তেওঁৰ সপ্তমখন বোলছবি হ'ব। এই সপ্তমখন বোলছবিৰ নাম হৈছে তেওঁৰ ৰাম অৱতাৰ। এটা খুব মৰ্মান্তিক ঘটনাৰ ওপৰত নিৰ্মিত ছবি এই ৰাম অৱতাৰ। ৰাম অৱতাৰ ছবিখনৰ বিষয়ে এতিয়া আপোনালোকক অৱগত নকৰোঁ, কাহিনীৰ বিষয়ে এতিয়া নকওঁ, যিহেতু আপোনালোকে চিত্ৰগৃহলৈ আহি পেলাই এই কাহিনীৰ উমান পাব। কিন্তু মই জনাত ইয়াৰ কাহিনী অতি শক্তিশালী আৰু জীপাল আৰু সজীৱ কাহিনীৰে নিৰ্মিত হৈছে ৰাম অৱতাৰ। আৰু এই ৰাম অৱতাৰ ছবিখনত অসমৰ বহু লব্ধপ্ৰতিষ্ঠ অভিনয় শিল্পীয়ে ইয়াত অভিনয় কৰিছে। একাডেমিক্ৰমে ক'লে ইয়াৰ তালিকাখন বহুত দীঘলীয়া হয়। ইয়াত আকাশদ্বীপ আছে, ভ্ৰান্তি মেধি আছে, চিৰঞ্জীৱ আছে, সিদ্ধান্ত আছে আৰু অনেক শিল্পী ইয়াত সমাৱেশ ঘটিছে। ন পুৰণিৰ শিল্পীৰ সমাৱেশ হৈছে, নতুন আৰু পুৰণিৰ মণিকাঞ্চন সংযোগ হৈছে। আৰু আমি আশাবাদী ছবিখনৰ প্ৰতি, কাৰণ খুব নিখুঁত আৰু খুব নিভাঁজভাৱে ছবিখন পৰিচালকে নিৰ্দেশনা দি আছে। আৰু ৰজনী বৰ্মনৰ ছবি মানে এটা বেলেগ আনন্দ, বেলেগ সোৱাদ। আৰু ইয়াৰ বৈশিষ্ট্য অলপ পৃথক, ইয়াৰ সোৱাদ অলপ স্বকীয়তা আছে, ইয়াত মৌলিকতা আছে। ৰজনী বৰ্মনে সদায় মৌলিকতাত অগ্ৰাধিকাৰ দিয়ে আৰু সদায় নতুন নতুন শিল্পীৰ সৃষ্টি কৰে। সেইকাৰণে ৰজনী বৰ্মন অসমীয়া চলচ্চিত্ৰ জগতৰ এক সুকীয়া পৃথক পৰিচালক বুলি মই ক'ব পাৰোঁ। আৰু নিৰবিচ্ছিন্নভাৱে নিৰলস প্ৰচেষ্টাৰে ৰজনী বৰ্মনে আজি 30 বছৰ ধৰি এই চলচ্চিত্ৰ ক্ষেত্ৰখনত নিৰলস প্ৰচেষ্টাৰে ছবি বনাই আছে, ধাৰাবাহিক বনাই আছে। আৰু সেই সকলোবিলাক ধাৰাবাহিক আৰু ছবি অসমৰ ৰাইজে খুব আদৰেৰে গ্ৰহণ কৰিছে, খুব মৰমেৰে গ্ৰহণ কৰিছে। আমি আশা কৰোঁ এই ৰাম অৱতাৰ ছবিখনো অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ হিয়াৰ আমঠু হ'ব, ৰাইজৰ প্ৰত্যেকজন দৰ্শকৰ হিয়াৰ আমঠু হ'ব। আৰু এই ছবিখনো হয়তো অসমৰ চলচ্চিত্ৰ জগতৰ উদ্যোগত এক বটবৃক্ষ হৈ ৰ'ব, এক মাইলৰ খুঁটা হ'ব। গতিকে আমি আশাবাদী যে ৰজনী বৰ্মনৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনে অসমৰ ৰাইজক এক অনাবিল আনন্দ দিব। আৰু বিশেষ নকওঁ, মই PV চেনেলৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আহক আপোনালোকে চিত্ৰগৃহলৈ আহিব আৰু এই ৰাম অৱতাৰ ছবিখন উপভোগ কৰক। আৰু লগতে চলচ্চিত্ৰৰ লগত জড়িত শিল্পী কলাকুশলীসকলক উৎসাহ আৰু প্ৰেৰণা আৰু সাহস দিয়ক, এয়াই মোৰ একান্ত প্ৰাৰ্থনা। ধন্যবাদ। আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে খুব ধুনীয়া এখন ছবি, একশ্যন ছবি এখন, ৰজনী বৰ্মন ডাঙৰীয়াদাৰ তেখেতৰ পৰিচালিত, তেখেতে স্ক্ৰিপ্ট তেখেতৰ। আৰু খুব সুন্দৰকৈ আমি এখন সামাজিক ধৰ্মী এখন একশ্যন ধৰ্মী ছবি এখনৰ শ্বুটিং কৰিব লৈছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাব বুলি। আৰু ইয়াতে আমাৰ ছবিখনত বিশিষ্ট ব্যক্তিসকল আছে, আপোনালোকৰ সকলোৰে পৰিচিত অতুল পাচনিদা, আমাৰ লগত আছে দেৱজিৎ আছে, আৰু বিভিন্ন আৰ্টিষ্ট আছে আমাৰ লগত জড়িত হয়। গতিকে আশা কৰিছোঁ আপোনালোকে ছবিখন চাই ভাল পাব। আৰু ছবিখন লৈ আমি খুবেই আশাবাদী, কাৰণ ছবিখনত আপোনালোকৰ গাঁৱৰ পৰা লৈকে একদম চহৰলৈকে গোটেইখিনি ষ্টৰিয়ে জড়িত হৈ আছে। সকলো মানুহে আমোদ পাব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে ছবিখন যেতিয়া ৰিলিজ হ'ব তেতিয়া আগুৱাই লওঁ বুলি আশা কৰিছোঁ। থেংক ইউ।
কওক আজি মঙলদৈ কলাইগাঁৱত যি শ্বুটিং হৈ আছে সেই শ্বুটিঙৰ নাম হৈছে ৰাম অৱতাৰ। তাৰে অৱতাৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু ৰামৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধান্তে। আৰু শ্বুটিং ভালেই হৈছে আৰু যিটো পৰিৱেশ দেখিছোঁ মানুহৰ যিটো সমাগম সঁচাই মানে বেলেগ আমাৰ গুৱাহাটীত শ্বুটিং হ'লে এনেকৈ মানুহ নহয়, কিন্তু বহুত বছৰ পিছত আজি মোক প্ৰমোশ্যন প্ৰগ্ৰামবিলাকো মানুহ হৈছিল এনেকুৱা ধৰণৰ বা বেলেগত বাহিৰত কৰিব যে যাওঁ তেতিয়া মানুহ হৈছিল আৰু আজিও মানুহ দেখি মই সঁচাকৈ মানে মন প্ৰাণ ভৰি গৈছে। আৰু শ্বুটিংটো ভালেই হৈছে, ভালেই হ'ব ছবিখন। জনসাধাৰণ হয়তো আহিছে, যিহেতু ইয়াতে চব এক্টৰ আহিছে, অতুল বাচনি আহিছে, পল ফুকন আহিছে, মই আহিছোঁ, এনেকৈ অসমৰ ছবি জগতৰ চিনাকি মুখবিলাক দেখি থাকে সদায়, সেইবিলাকক চাবলৈ হয়তো আহিছে মই ভাবিছোঁ। সেইটোৱে আৰু চিনেমাখন কৰিছোঁ, এতিয়া শ্বুটিং হৈ উঠা নাই, গতিকে ময়ো সেইটো ক'ব নোৱাৰোঁ এতিয়াই। চিনেমাখন হৈ লওক সম্পূৰ্ণভাৱে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই ইয়াতে ধুনীয়া এটা লোকেশ্যন, আমাৰ গাঁৱৰ পৰিৱেশ এটা লাগে আমাৰ ৰাম অৱতাৰৰ শ্বুটিং চলি আছে আৰু ইয়াতে আমাৰ ৰাম অৱতাৰৰ গোটেইখিনি শিল্পীৰ আজি সমাগম ঘটিছে। ইয়াতে এটা বৃহৎ আজি এটা হিউজ কাৰবাৰ আছিলে আমাৰ ইয়াতে, আপুনি দেখাই পাইছে কিমান গাড়ী কিমান মানুহ ইয়াত হৈছে। গতিকে পূৰ্ণগতিত ৰাম অৱতাৰৰ আমাৰ শ্বুটিং চলি আছে। ইয়াত অভিনয় কৰিছে আমাৰ আকাশদ্বীপ, চম্পক শৰ্মা, সিদ্ধান্ত কলিতা, আমাৰ দেৱজিৎ ভট্টাচাৰ্য, অতুল পাচনি, ৰমেন তামুলী, আৰু চিৰঞ্জিত বৰা, য়াংকি পৰাশৰ, ধ্যানী মোহন, লগতে আমাৰ শিল্পী শিখাকে আদি কৰি বিভিন্ন অভিনেতা অভিনেত্ৰীৰ সমাগম ঘটিছে। এখন ভাল ছবি, এখন একশ্যন আৰু ৰোমাঞ্চৰে ভৰপূৰ এখন সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক ছবি, অসমৰ ৰাইজে চাই ভাল পাব। আৰু এইখন মোৰ 8 নম্বৰ ছবি, গতিকে মোৰ আৰু এখন ছবি সম্পূৰ্ণ হৈ আছে আমাৰ অগ্নিবীৰ বুলি। অগ্নিবীৰখন আমি অহা জুলাই মাহত অসমৰ ছবিগৃহত ৰিলিজ দিয়াৰ কাৰণে আমি যো-জা কৰি আছোঁ। গতিকে এইখন আমি শাৰদীয় পূজাত ৰিলিজ দিয়াৰ কাৰণে আমি সেই হিচাপে আমি পূৰ্ণগতিত চিনেমাখনৰ শ্বুটিং আমি আৰম্ভ কৰি আছোঁ। এখন ভাল ছবি, সকলোৱে ভাল পাব। আৰু অহা 7 তাৰিখে 7 জুনত চাউথৰ পৰা 25জনীয়া দল এটাই আমাৰ ফাইটিঙৰ কম্প'জ কৰিব। গতিকে তাত ফাইট কৰিব, আমাৰ দেৱজিতে ফাইট কৰিব, সিদ্ধান্তে ফাইট কৰিব, এটা বৃহৎ হিউজ কাৰবাৰ এটা হ'ব। আৰু আপোনালোকে দেখাই পাই আছে আমাৰ প্ৰত্যেকটো শ্বটতে আমাৰ হিউজ কাৰবাৰ হৈ আছে। যোৱাকালি আমাৰ খাৰখোৱাত শ্বুটিং হৈছিলে, আজি গাঁৱৰ পৰিৱেশত গাঁৱত শ্বুটিং হৈছে। এখন ভাল ছবি, সকলো ৰাইজে আহক, অসমৰ ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰক যে আমি ৰাম অৱতাৰক যাতে এখন সুন্দৰ ছবি হিচাপে ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দেৱজিৎ ভট্টাচাৰ্য আৰু মই চিনেমাখনত ওৱান অফ দ্য এক্টৰ। সিদ্ধান্ত আৰু মই আমি 2টা এক্টৰ আছোঁ। ফুল্লি একশ্যন মুভি, যিহেতু আমাৰ ডিৰেক্টৰ ছাৰে অলৰেডি কৈছে আপোনালোকক। খুবেই ভাল লাগিছে, ধুনীয়া ইউনিট, আৰু আজি আমি এটা গাঁৱৰ পৰিৱেশত শ্বুটিং কৰিব আহিছোঁ। ইমান মৰম পাইছোঁ জানানে, মানে ইমান ভাল লাগিছে। মইতো মানে আনকি কথা পাতি আছোঁ সকলোৰ লগত যে আমি বাকীখিনি চিন ইয়াত কৰিব পাৰিনে, মানে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে। আৰু চিনেমাখনক লৈ আমি খুবেই বেছি এক্সাইটেড, কাৰণ এখন বিগ বাজেট মুভি আৰু বহুতখিনি আৰ্টিষ্টৰ লগত কাম কৰিবলৈও মানে সুযোগ পাইছোঁ, বহুতখিনি শিকিব পাইছোঁ। সেইখিনি লৈ মই বহুত বেছি মানে নিজকে ধন্যবাদ, মানে বহুত বেছি মটিভেটেড ফিল কৰিছোঁ। আৰু লগতে আমাৰ যিসকল শিল্পী আছে ইয়াতে বহুতখিনি শিকাইছেও, মানে ক'ৰবাত যদি ভুল হয় কিবা কিবি এনেকুৱা, মানে ইটছ এ গুড টিম ৱৰ্ক। আৰু ভালেখিনি একশ্যন থাকিব, আৰু মইতো একশ্যনৰ কাৰণে এনিৱে ৰেডি ফিট হৈ আছোঁ একেবাৰে। চ' আৰু আমি বিচাৰিছোঁ অসমবাসী ৰাইজৰ পৰা সঁহাৰি চিনেমাখন আগত লৈ যোৱাত। আৰু আপোনালোকে প্লিজ আহিব ছবিঘৰলৈ, চিনেমাখন চাব, আমাক ছাপোৰ্ট কৰিব, আমি যথেষ্ট কষ্টও কৰিছোঁ। এণ্ড থেংক ইউ ছ' মাছ। আৰু ৰাম অৱতাৰ ৰক্স। ইয়াতে ফিল্ম শ্বুটিঙত ইমান মানুহ মই দেখা পাইছোঁ, বহুত মানুহ ইয়াতে আহি গোট খাইছে, এই সন্দৰ্ভত আপুনি কি কয়? মই নিজকে বহুত লাকি বুলি অনুভৱ কৰিছোঁ, আৰু কাৰণ যিহেতু মই অলৰেডি কৈছোঁ আমাক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে। ধুনীয়া পৰিৱেশ, আৰু বহুতখিনি খাবলৈও দিছে আমাক, যথেষ্টখিনি মৰম পাইছোঁ।
আৰু তাকে মই ক'লোঁ যে এইখিনি এনেকুৱা ধুনীয়া পৰিৱেশত শ্বুটিং কৰিলে আমি বহুত মটিভেটেড ফিল কৰোঁ চ' মই বিচাৰোঁ যাতে আমি আৰু আহোঁ এইটো ঠাইলৈ আৰু শ্বুটিং কৰিম আৰু চিনেমাখন আগুৱাই লৈ যাম আৰু আপোনালোকে সঁহাৰি কৰিব যাতে চিনেমাখন আমাৰ খুবেই বেছি পাব্লিচিটি পাওঁ থেংক ইউ হয় নমস্কাৰ আজি চেঙাপথাৰ অঞ্চলৰ বাবে আমাৰ বিশেষকৈ আমাৰ চুবাটোৰ বাবে এটি ভাল লগা দিন আৰু গৌৰৱৰ বিষয় যে অসমৰ আগশাৰীৰ জনপ্ৰিয় যিসমূহ বলিষ্ঠ অভিনেতা অভিনেত্ৰী তেখেতসকলৰ দ্বাৰা নিৰ্মীয়মান হৈ থকা এখন ছবি ৰাম অৱতাৰ তাৰ কাৰণে শ্বুটিঙৰ বাবে আমাৰ আজিৰ এই চুবাত আহি তেখেতসকল আহি উপস্থিত হৈছেহি পোনপ্ৰথমে আপোনালোকৰ এই চেনেলৰ যোগেদি মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আশা ৰাখিম তেখেতসকলৰ আজিৰ এই যি যাত্ৰা এই যাত্ৰাটো সফল হ'ব আৰু সকলোৱে ছাপোৰ্ট কৰিব সকলোৰে সহায় সহযোগিতাত এই ছবিখনে পূৰ্ণাংগ ৰূপ পাব বুলি আমি আশা ৰাখিছোঁ থেংক ইউ কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্লোবেল এনি সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত